ৰথৰ আকৃতিৰ ইমান ধুনীয়া এই মন্দিৰটো চাবলৈ কিন্তু খুবেই ধুনীয়া লাগিছে। এই ৰথখন মানে মন্দিৰটো এটা হাতীয়ে টানি আছে আৰু এই ধুনীয়া মন্দিৰটোৰ বাহিৰেও পাহাৰৰ ওপৰত আন এটা মন্দিৰ আছে। আজি তাকে চাবলৈ আহিছোঁ। নমস্কাৰ। এই ৰাস্তাটোৰে এনেদৰে চানডুবি উৎসৱলৈ গৈ থাকোঁতে ৰাণীৰ সজ্জনপাৰাৰ এইখিনি ঠাইত এটা মানে আকৰ্ষণীয় মন্দিৰ দেখিবলৈ পালোঁ আৰু সেই মন্দিৰটো দেখা পাই মানে যাওঁতেই ভাবিছিলোঁ সোমাই যাম বুলি, আৰু দেৰি হ'ব বুলি ইয়াতে নোসোমালোঁ আৰু চিধাই তালৈ গ'লোঁ, কিন্তু সময়ৰ নাটনি হ'ব বুলি ইয়াতে নোসোমালোঁ আৰু আহোঁতে ইয়াতে সোমালোঁ। আৰু এইটোৱে হৈছে ৰাণীৰ সজ্জনপাৰাৰ ওপৰদানিৰ তালুকত থকা এইটো শ্ৰী শ্ৰী বুঢ়ী গোসানী দুৰ্গা দেৱীৰ মন্দিৰটো। আৰু এই মন্দিৰটো মানে ৰাস্তাৰ পৰাই দেখিবলৈ পালোঁ, খুবেই ভাল লাগিল, আকৰ্ষণীয় লাগিল। পাহাৰৰ ওপৰত মন্দিৰটো আছে, খুবেই ধুনীয়া পৰিৱেশত আছে। আৰু এতিয়া ভিতৰলৈ সোমাই যায় চাওঁ বলক মন্দিৰটো। আজি প্ৰথমবাৰ আহিছোঁ মন্দিৰ, আৰু এতিয়া বলক মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। আৰু আজি প্ৰথমবাৰ আহিছোঁ যিহেতু মন্দিৰটো ময়ো দেখা নাই কেনেকুৱা, আজি মন্দিৰটো চাই লওঁ। আৰু এইফালে চাওক, এইফালে ময়ূৰ আছে আৰু মন্দিৰটো ৰথৰ আকৃতিৰে বনাইছে, খুবেই ধুনীয়া লাগিছে। এইফালে চাওক, মন্দিৰটো কিন্তু চাবলৈ খুবেই ধুনীয়া লাগিছে। আগতে দেখা নাছিলোঁ, এইফালে অহাও নাছিলোঁ, সেইবাবে মন্দিৰটো মানে দৃষ্টিগোচৰ হোৱা নাছিল। ৰথৰ আকৃতিৰে খুবেই ধুনীয়াকৈ সুসজ্জিতভাৱে এই মন্দিৰটো নিৰ্মাণ কৰিছে আৰু মন্দিৰটোৰ মানে ৰথখন এটা হাতীয়ে টানি আছে, চাবলৈ কিন্তু খুবেই আকৰ্ষণীয়। আৰু এইটো হ'ল গণেশ মন্দিৰ, আৰু গণেশ মন্দিৰৰ ঠিক সন্মুখতে মানে গছ আছে, হাতী আছে, আৰু হাতীটো যিহেতু ৰথৰ আকৃতিৰে বনাইছে মন্দিৰটো, আৰু হাতীটোৱে ৰথটো টানি থকাৰ আকৃতিৰে মন্দিৰটো বনাইছে। মুঠতে খুবেই আকৰ্ষণীয়কৈ বনাইছে। এফালে যদি চাই আৰু এই মন্দিৰত আহিলে প্ৰথমতে নামনি অংশখিনিত ইয়াতে প্ৰথম পূজ্য গণেশ দেৱতাৰ মন্দিৰটো ইয়াতে পাব। পাহাৰৰ নামনি অংশত থকা এই মন্দিৰটো দৰ্শন কৰিলোঁ, মানে প্ৰথম পূজ্য প্ৰভু শ্ৰী গণেশৰ মন্দিৰটো দৰ্শন কৰিলোঁ, আৰু দৰ্শন কৰি এতিয়া ওপৰৰ ফালে গৈ আছোঁ। আৰু ইয়াতে লিখা আছে চাওক, শ্ৰী শ্ৰী বুঢ়ী গোসানী দুৰ্গা দেৱী মন্দিৰ, ওপৰদানি তালুক, সজ্জনপাৰা, পোষ্ট অফিচ, বঙৰা, জিলা কামৰূপ। আৰু এতিয়া মন্দিৰটো সেয়া ওপৰত আছে, আৰু এতিয়া এনেদৰে গৈ আছোঁ। এই মন্দিৰটো এটা পাহাৰৰ টিলাত অৱস্থিত আছে, আৰু মেইন গাড়ী ৰাস্তাৰ ওচৰতে আছে। আৰু মন্দিৰটোৰ মানে যিটো পাহাৰৰ ওপৰত মন্দিৰটো আছে, সেই মন্দিৰটোলৈ যাবলৈ এই ৰাস্তাটো বগাই আহিব লাগিব। আৰু ৰাস্তাটো বহুতেই ওখ আছে, আহিলে ভাগৰ অলপ অনুভৱ হৈছে। আৰু এই মন্দিৰটোৰ চাৰিওফালে কিন্তু খুবেই ধুনীয়া বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশ আছে, আৰু পাহাৰ যিহেতু শাল গছেৰে মানে ঠাইখিনি খুবেই ধুনীয়া, মানে সেউজীয়া হৈ আছে। মেইন ৰাস্তাৰ পৰা অলপ দূৰ পাহাৰ বগাই অহাৰ পিছত এতিয়া পাই গ'লোঁ দুৰ্গা দেৱীৰ মন্দিৰটো। আৰু এই মন্দিৰটোলৈ কিন্তু কেতিয়াও অহা নাছিলোঁ, আৰু ৰাস্তাৰ কাষতে আছে যিহেতু দেখিবলৈ পালোঁ ৰাস্তাৰ পৰা, আৰু চাই পেলাই মানে মুঠতে নহাকৈ ইয়াত মানে মনটো কেনেবা লাগি গ'ল, আৰু সেইকাৰণে যাওঁতেও সোমাব নোৱাৰিলে, আহোঁতেও এপাক সোমালোঁ। আৰু মন্দিৰটো খুবেই ধুনীয়াকৈ আটক ধুনীয়াকৈ মন্দিৰটো ডিজাইন কৰিছে, চাই খুবেই অভিভূত হৈ পৰিছোঁ। আৰু ইয়াতে মুঠতে খুবেই ধুনীয়া লাগিছে মন্দিৰটো। আৰু মন্দিৰটোৰ চাৰিওফালে যদি চাই কেৱল সেউজীয়া গছ গছনিৰে ভৰপূৰ এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ দেখিবলৈ পাব। এতিয়া গধূলিৰ প্ৰায় 4:30মান হৈছে, আৰু মন্দিৰটো এফালে চাওক, মূল গম্বুজটো চাবলৈ খুবেই ধুনীয়া লাগিছে, পদুম ফুলৰ আকৃতিৰে বনাইছে,
যেন এপাহ পদুম ফুল ফুলি আছে আৰু পদুম ফুলতেই মূল মন্দিৰটো আছে আৰু এতিয়া গধূলিৰ প্ৰায় 4:30 মান সময় হৈছে ইয়াতে কিন্তু তেনেকৈ মানুহ দেখিবলৈ নাপালোঁ আৰু মই আহিছোঁ মোৰ লগত এফালে সীমান্ত আছে সেইটো পাৰে সীমান্ত আছে সীমান্ত আৰু মই কেৱল আছোঁ আৰু মুঠতে মন্দিৰটোত মানুহৰ সৈতে ইয়াতে তেনেদৰে কোনো এটা মানুহৰ সৈতে যদিও দেখা দেখি হোৱা নাই তথাপিও কিন্তু মন্দিৰটোলৈ আহি এই মন্দিৰৰ পৰিৱেশ চাই খুবেই ভাল লাগিছে খুবেই মুঠতে মুগ্ধ হৈ গৈছোঁ এই মন্দিৰটো দেখা পাই